নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে কুশলে আছে। মই এইটো বস্তু ন'টিছ কৰিছোঁ যে ইউটিউবত আছাম হিষ্ট্ৰী ৰিলেটেড কোনো ধৰণৰ কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ এভেইলেবল নাই। কিছুমান ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত ভিডিঅ'ছ আছে, বাট আছাম হিষ্ট্ৰী ৰিলেটেড সকলোবোৰ ইম্পৰ্টেণ্ট টপিকছ, যিবিলাক টপিকছৰ পৰা এক্সামত কুৱেশ্যন সোধা দেখা গৈছে বা সোধাৰ চান্স আছে, সেই সকলোবোৰ টপিকছ সামৰি কোনো ধৰণৰ কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ ইউটিউবত এভেইলেবল নাই। চ' তেনেকুৱা ধৰণৰ এটা কম্প্ৰিহেনচিভ ভিডিঅ' কোৰ্চ বনোৱাৰ প্ৰচেষ্টা মই হাতত লৈছোঁ। আৰু মোৰ এই ভিডিঅ' কোৰ্চটো বনোৱাৰ মেইন মটিভটো হ'ল APSC এছপাৰেণ্ট আৰু আছাম গভমেণ্টৰ যিবিলাক জবছ আছে, সেই জববিলাকৰ যিবিলাক এছপাৰেণ্ট আছে, সেই এছপাৰেণ্টবিলাকক হেল্প কৰা। আৰু মই এইটো কথা ক'ব পাৰোঁ যে যোনবিলাক ষ্টুডেণ্টে মোৰ এই ভিডিঅ' কোৰ্চটো থৰলি ফ'ল' কৰিব, তেখেতসকলে এক্সামত আছাম হিষ্ট্ৰী ৰিলেটেড 80 to 90% কুৱেশ্যন কাৰেক্ট কৰি আহিব পাৰিব। এই ভিডিঅ' কোৰ্চটোৰ চ'ৰ্চসমূহ হ'ল ছেবা বৰ্ডৰ ছ'চিয়েল ছায়েন্স বুকছ, দেন হিষ্ট্ৰী অফ আছাম বাই এডৱাৰ্ড গেট, দেন কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম বাই SL বৰুৱা। এই দুখন আছাম হিষ্ট্ৰী ৰিলেটেড বহুত ফেমাছ বুকছ হয়। এই দুখন বুকছৰ পৰা মই কিছু তথ্য কালেক্ট কৰি এই ভিডিঅ' কোৰ্চটোত প্ৰেজেণ্ট কৰিছোঁ। দেন উইকিপিডিয়াৰ পৰা মই কিছু তথ্য কালেক্ট কৰি ইয়াতে প্ৰেজেণ্ট কৰিছোঁ। এই ভিডিঅ' কোৰ্চটোৰ আণ্ডাৰত আমি কিছুমান ইম্পৰ্টেণ্ট ৰজাৰ কথা ডিছকাশ্যন কৰিম আৰু তেখেতসকলৰ ইম্পৰ্টেণ্ট কিছুমান কাম ডিছকাশ্যন কৰিম। দেন ইম্পৰ্টেণ্ট কিছুমান পাৰ্চনছৰ কথা ডিছকাশ্যন কৰিম, ইম্পৰ্টেণ্ট ডেটছ আৰু ইম্পৰ্টেণ্ট ইয়াৰ কিছুমানৰ কথা ডিছকাশ্যন কৰিম, ইম্পৰ্টেণ্ট ইভেণ্টছ কিছুমানৰ কথা ডিছকাশ্যন কৰিম, দেন ইম্পৰ্টেণ্ট ফেক্টছ কিছুমানৰ কথা ডিছকাশ্যন কৰিম। আৰু মই প্ৰত্যেকটা ভিডিঅ'ৰ শেষৰ ফালে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন ডিছকাশ্যন কৰিম, যিবিলাক কুৱেশ্যন অলৰেডি এক্সামত সুধিছে বা আগলৈও সোধাৰ চান্স আছে, সেইবিলাক কুৱেশ্যনছৰ ওপৰত মই ডিছকাশ্যন কৰিম। আছাম হিষ্ট্ৰীটো মেইনলি 3টা ভাগত ডিভাইড কৰিব পাৰি। এটা হ'ল এনচিয়েণ্ট আছাম হিষ্ট্ৰী, দেন মেডিয়েভেল আছাম হিষ্ট্ৰী, দেন মডাৰ্ণ অৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট আছাম হিষ্ট্ৰী। এনচিয়েণ্ট আছাম হিষ্ট্ৰীটো কনচিডাৰ কৰা হয় 350 AD to 1206 AD। মেডিয়েভেল আছাম হিষ্ট্ৰীটো কনচিডাৰ কৰা হয় 1206 AD to 1826 AD। আৰু মডাৰ্ণ আৰু প্ৰি ইণ্ডিপেণ্ডেন্স আছাম হিষ্ট্ৰীটো কনচিডাৰ কৰা হয় 1838 AD to 1947। এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰে আৰু এটা ছাব পাৰ্ট আছে, সেইটো হ'ল প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰী। প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ অনলি কেইটামান স্পেচিফিক টপিকছ আছে, য'ৰ পৰা অলৰেডি কুৱেশ্যন সুধিছে। আমি অনলি সেইকেইটা টপিকছে ডিছকাশ্যন কৰিম। আৰু আমি আজি এই ভিডিঅ'টোত অনলি প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰতে ডিছকাশ্যন কৰিম। ইয়াৰ পিছৰ ফালে যিবিলাক ভিডিঅ'ছ আহিব, সেই ভিডিঅ'ছবিলাকত আমি এনচিয়েণ্ট আছাম হিষ্ট্ৰী, মেডিয়েভেল আছাম হিষ্ট্ৰী আৰু মডাৰ্ণ আৰু প্ৰি ইণ্ডিপেণ্ডেন্স আছাম হিষ্ট্ৰীৰ ওপৰত ডিছকাশ্যন কৰিম। প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰী পিৰিয়ডটোক মাইথলজিকেল পিৰিয়ড বুলিও কোৱা হয়। কিয় কোৱা হয়? কাৰণ এই পিৰিয়ডটোৰ কথা আমি যিমানখিনি জানো বা এই পিৰিয়ডটোৰ তথ্য যিমানখিনি আমাৰ হাতত আছে, সেইখিনি আমি কিছুমান মাইথলজিকেল বুকছৰ পৰা পাইছোঁ। যেনেকুৱা ধৰি লওক কলিকা পুৰাণ, য়োগিনী তন্ত্ৰ, দেন মহাভাৰত। আৰু য়োগিনী তন্ত্ৰ কম্প'জ হৈছিলে 16th century AD আৰু কলিকা পুৰাণৰ কম্প'জ হৈছিলে 10th century AD। প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰীত পিৰিয়ডত যোনটো ডাইনেষ্টিয়ে প্ৰথম ৰুল কৰা বুলি জনা যায়, সেইটো হ'ল দানৱ ডাইনেষ্টি। আৰু সেই দানৱ ডাইনেষ্টিৰে যোনজন ফাৰ্ষ্ট ৰজা আছিলে বা যোনজন ইম্পৰ্টেণ্ট ৰজা বুলি জনা যায়, সেইজন হ'ল মহিৰংগ দানৱ। মহিৰংগ দানৱৰ পিছতে ৰুল কৰে শতকাসুৰ, দেন চাম্বাসুৰ, দেন ৰত্নাসুৰ। আৰু দানৱ ডাইনেষ্টিৰে যোনজন লাষ্ট ৰজা আছিলে, সেইজন আছিলে ঘটকাসুৰ। আৰু ঘটকাসুৰক বধ কৰিছিলে নৰকাসুৰ। তাৰপিছত নৰকা ডাইনেষ্টিয়ে অসমত ৰুল কৰিবলৈ লয়। চ' নৰকাসুৰ আছিলে নৰকা ডাইনেষ্টিৰ ফাউণ্ডাৰ। আৰু সেই নৰকা ডাইনেষ্টিৰ কেপিটেল আছিলে প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰে গডেছ কামাখ্যাক ৱৰ্শ্বিপ কৰিছিলে। আৰু সেই নৰকাসুৰকে বধ কৰিছিলে ভগৱান শ্ৰীকৃষ্ণই। আৰু নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত।
আৰু ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে পাণ্ডৱৰ এগেইনষ্টত। আৰু ভগদত্তই দুৰ্যোধনৰ জীয়েকক বিয়া পাতিছিলে। প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰী পিৰিয়ডৰ লাষ্ট দুটা ইম্পৰ্টেণ্ট টপিক হ'ল বনচুৰ আৰু ভীষ্মক। বনচুৰ আছিলে শোণিতপুৰৰ ৰজা আৰু বনচুৰৰ জীয়েক আছিলে ঊষা। আৰু সেই ঊষাক কিডনেপ কৰিছিলে ভগৱান শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডছনে অনিৰুদ্ধই। আৰু তাৰপিছতে ফেমাছ হৰিহৰৰ যুদ্ধ হৈছিলে আৰু সেই বনচুৰক ভগৱান শ্ৰীকৃষ্ণই বধ কৰিছিলে। দেন ভীষ্মক ৰজা আছিলে কুণ্ডিলৰ ৰজা। বৰ্তমান শদিয়া চহৰ য'ত আছে তাতে কুণ্ডিল নামৰ সেই ৰাজ্যখন আছিলে, তাৰে ৰজা আছিলে ভীষ্মক। আৰু সেই ভীষ্মক ৰজাৰ জীয়েক আছিলে ৰুক্মিণী আৰু সেই ৰুক্মিণীক বিয়া পাতিছিলে ভগৱান শ্ৰীকৃষ্ণই। প্ৰি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছিলে সেইখিনি আমি অলৰেডি ডিছকাশ্যন কৰিলোঁ। এতিয়া আমি ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন ডিছকাশ্যন কৰিম। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ইজ দ্য ফাৰ্ষ্ট নন ৰুলাৰ অফ আছাম। এইটো আমি ডিছকাশ্যন কৰিছোঁ যে মহিৰংগ দানৱ আছিলে ফাৰ্ষ্ট নন ৰুলাৰ অফ আছাম। হু টুক পাৰ্ট ইন মহাভাৰতৰ যুদ্ধত কোনে অংশগ্ৰহণ কৰিছিলে, সেইটো আছিলে ভগদত্ত। নেক্সট কুৱেশ্যনটো হ'ল কলিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰ কোনটো চেঞ্চুৰীত কম্প'জ হৈছিলে। সেইটো আমি অলপ আগতে পঢ়িলোঁ যে কলিকা পুৰাণ কম্প'জ হৈছিলে 10th century AD আৰু য়োগিনী তন্ত্ৰ কম্প'জ হৈছিলে 16th century AD। দেন লাষ্ট কুৱেশ্যনটো হ'ল ভীষ্মক ৱাজ দ্য ৰুলাৰ অফ হুইচ কিংডম। আৰু আমি অলপ আগতে পঢ়িছোঁ যে কুণ্ডিল নামৰ যোনখন কিংডম আছিলে বা ৰাজ্য আছিলে তাৰেই ৰজা আছিলে ভীষ্মক। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব। আৰু যদি এই ভিডিঅ'টোত মই কিবা তথ্য ভুলকৈ প্ৰেজেণ্ট কৰিছোঁ তেনেহ'লে কাইণ্ডলি প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু প্লিজ কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।